হাজোৰ দক্ষিণ শিঙৰাৰ গ্ৰাজিং ৰিজাৰ্ভত প্ৰশাসনৰ উচ্ছেদ অভিযান জেচিবি বুলডোজাৰেৰে ভাঙিলে সন্দেহজনক লোকৰ ঘৰ প্ৰায় 200জনীয়া বিশাল আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে চলাইছে উচ্ছেদ অভিযান কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত চলিছে এই উচ্ছেদ অভিযান গ্ৰাজিং ৰিজাৰ্ভৰ প্ৰায় 153 বিঘা ভূমি দীৰ্ঘদিন ধৰি সন্দেহজনক নাগৰিকে বেদখল কৰাৰ অভিযোগ ৰিজাৰ্ভখনৰ গুচৰণীয়া পথাৰৰ ভূমিত অবৈধ দখল কৰি 100কৈ অধিক পুখুৰী খান্দিছে বেদখলকাৰীয়ে ৰিজাৰ্ভখনৰ 286 নং ডাগৰ 153 বিঘা বৃহৎ চৰকাৰী ভূমিত পুখুৰীৰ লগতে নিৰ্মাণ কৰিছে অবৈধ বাসস্থান প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে খিলঞ্জীয়া লোকৰ গো পালনৰ বাবে গ্ৰাজিং ৰিজাৰ্ভখন সংৰক্ষিত কৰি ৰাখিছিল কেনেধৰণে ক'ত চলিছে এতিয়া আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ শিঙৰা এলেকাৰ আমাৰ এটা গ্ৰাজিং ৰিজাৰ্ভ আছে তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গ্ৰাজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ কিমান মানুহ আছে ইয়াতে আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছে আৰু যাতে তেওঁলোকে আকৌ যাতে ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ 2011 চনত এটা এভিকশ্যন হৈছিল অভিযান চলিছিল আকৌ তাৰ পিছতো ইয়াতে আকৌ তেওঁলোকে বসতি স্থাপন কৰিছে যদি পৰৱৰ্তী সময়ত তেওঁলোকৰ হয় বা তেওঁলোকৰ এতিয়া আমাৰ যিহেতু গ্ৰাজিং ৰিজাৰ্ভসমূহ আমাৰ সংৰক্ষিত এলেকা হয় তো গতিকে আমি ইয়াতে চাইনবোৰ্ড আমি ইয়াতে লগাই থৈ যাম এইখিনি সংৰক্ষিত এলেকা বুলি যাতে প্ৰৱেশ বিনা অনুমতিত বা বিভিন্ন মানে চৰকাৰী কামৰ বাহিৰে যাতে বিনা অনুমতিত ইয়াতে প্ৰৱেশ নিষেধ হয় সেইখিনি গোটেইখিনি আমি ইয়াতে চাইনবোৰ্ড লগাই যাম আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্পূৰ্ণ ইয়াতে নজৰ থাকিব যাতে আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াত কোনো ধৰণৰ নহয় আৰু যাতে একাংশ স্থানীয় লোকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত মধ্যভোগী কেইজনমানে ইয়াতে চৰকাৰী ভূমি তেওঁলোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে 2-3জন মানুহৰ তেনেকৈ নামো তেওঁলোকে উল্লেখ কৰিছে আমাৰ তেওঁলোকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰী ভূমি বিশেষকৈ গ্ৰাজিং ৰিজাৰ্ভৰ ভূমি যদি এনেকৈ যদি বেচা কিনা কৰিছে সেইটোতো সাংঘাতিক ধৰণে সেইটো আইনমতে আইন বিৰোধী কথা এনেকুৱা যদি কিবা আমাৰ ওচৰত যদি প্ৰমাণ ইতিমধ্যে আহিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত যদি আহিছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা নিউজ ডেস্ক টাইমছ মিডিয়া 24